5 কোটিৰ ক্লাবত বিদুৰ ভাই অসমীয়া ছবিক এক নতুন মাত্ৰা দিলে বিদুৰ ভাই ছবিখনে। বিদুৰ ভাই ছবিখন নোচোৱা মানুহ হয়তো কমেই আছে, প্ৰায় সকলো লোকেই উপভোগ কৰিছে বিদুৰ ভাই। 19 জুলাইত ৰাজ্যৰ 179টা ছবিগৃহত মুক্তি লাভ কৰিছিল ছবিখনে। নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আইএনএ নিউজ আছামলৈ। এই মুহূৰ্তত দিব বিচাৰিছোঁ ৰাজ্যৰ এটা অতিকৈ ভাল খবৰ যে বিদুৰ ভাই ছবিখনে বৰ্তমান সময়ছোৱাত সমগ্ৰ ৰেকৰ্ড ভংগ কৰিছে। অসমৰ 179টা ছবিগৃহত মুক্তি লাভ কৰিছিল আৰু মুক্তি লাভ কৰাৰ পাছতেই বিগত 10 দিনত কেইবা কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে আৰু অসমীয়া ছবি জগতটো অসমীয়া ছবিৰ নতুন যাত্ৰা এক প্ৰদান কৰিছে বা নতুন মাত্ৰা প্ৰদান কৰিছে এই বিদুৰ ভাই ছবিখনে। বিদুৰ ভাই ছবিখন বৰ্তমান সময়ছোৱাত নোচোৱা লোক হয়তো খুব কমেই আছে। অসমত খুব কম লোকেই আছে বিদুৰ ভাই ছবিখন নোচোৱা বা প্ৰত্যক্ষ নকৰা। এক সুন্দৰ চিত্ৰনাট্য, মিউজিক, সকলো ফালৰ পৰা এক্টিঙৰ ফালৰ পৰা এখন সুন্দৰ ছবি নিৰ্মাণ কৰিছে বিদুৰ ভাই আৰু সেই বিদুৰ ভাই ছবিখনক ৰাইজে যথেষ্ট সঁহাৰি আগবঢ়াইছে। বিদুৰ ভাই ছবিখনে বিগত 10 দিনত কিমান কোটি টকা উপাৰ্জন কৰিলে সেই খবৰটো আপোনাক জনোৱাৰ চেষ্টা কৰিম যে বৰ্তমান সময়ছোৱালৈকে কিমান এক সফলতাৰ দিশত আগবাঢ়িছে বিদুৰ ভাই ছবিখনে। আপুনি বিদুৰ ভাই ছবিখন চাইছেনে নাই বৰ্তমান সময়ছোৱালৈকে এটা কমেণ্ট কৰি জনাবলৈ একেবাৰে নাপাহৰিব। এই সন্দৰ্ভত আমি এই ভিডিঅ'টো যুগুত কৰিছোঁ যে বিদুৰ ভাই সম্পৰ্কে অসমীয়া ছবিৰ সংজ্ঞাই সলনি কৰি দিলে বিদুৰ ভাই ছবিখনে। অসমীয়া ছবিৰ ধাৰণাই সলনি কৰি পেলালে এই বিদুৰ ভাই ছবিখনে। এই মুহূৰ্তত আপোনাক বিদুৰ ভাই ছবিখনৰ বিষয়ে এক প্ৰতিবেদন আগবঢ়োৱাৰ প্ৰয়াস কৰিছোঁ। এই ছবিখনে মাত্ৰ 10 দিনৰ ভিতৰতে 5 কোটিতকৈও অধিক টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছে। অসমীয়া ছবিৰ সংজ্ঞাই সলনি কৰি দিলে বিদুৰ ভাই ছবিখনে। তথাকথিত কোনো নামী দামী অভিনেতা অভিনেত্ৰী নাই ছবিখনত। এই ছবিখনে প্ৰচাৰৰ নামত খৰচ কৰা নাই লাখে লাখে টকা, প্ৰচাৰৰ নামত কৰা নাই কোনো হুলস্থুল। তথাপিও মানুহে আদৰি লৈছে এই ছবিখন। দলে বলে সকলোৱে চিনেমা হলত গৈ উপভোগ কৰিলে ছবিখন। এই ছবিখন সকলোৱে চোৱাৰ এটাই কাৰণ, সকলোৰে জীৱনৰ লগত সম্পৃক্ত হ'ব পৰা এটা অতি সুন্দৰ কাহিনী, সুন্দৰ উপস্থাপন আৰু বলিষ্ঠ অভিনয়ে সকলো দৰ্শকৰ মন মোহিবলৈ সক্ষম হৈছে। সেই ছবিখন চোৱাৰ বাবে দৰ্শকক মাতিবলৈ প্ৰয়োজন হোৱা নাই। সকলোৱে স্ব-ইচ্ছাৰে ছবিখন চাবলৈ ঢাপলি মেলিছে ছবিগৃহলৈ। ইয়াৰ দ্বাৰা আমাৰ দৰ্শকসকলেও এইটো কথাও প্ৰমাণ কৰি দিলে যে এখন ভাল ছবি হ'লে দৰ্শকে চাবই। সাংঘাতিক কি ক'ম। আমি বঙাইগাঁৱৰ পৰা সমগ্ৰ অসম ভ্ৰমণ কৰিছোঁ, প্ৰতিটো চিনেমা হলত সোমাইছোঁ, ৰাইজৰ আশীৰ্বাদ লৈছোঁ আৰু ৰাইজৰ উৎকণ্ঠা দেখি, ৰাইজৰ ৰিয়েকশ্যন দেখি সাংঘাতিক বেছি উৎসাহী হৈ পৰিছোঁ। কি ক'ম, আশা কৰা নাছিলোঁ। ডেফিনেটলি আমি ভাল কিবা এটা হ'ব বুলিয়ে ভাবিছিলোঁ, কিন্তু ইমান ৰাইজে ইমান মৰম দিব সেইটো কেতিয়াও ভবা নাছিলোঁ। কিন্তু হৈ গ'ল, এয়া ৰাইজে সম্ভৱ কৰি তুলিলে। আমাৰ ফালৰ পৰাও খুবেই বেছি কষ্ট কৰা হৈছিলে প্ৰজেক্টটোত, এই কষ্টখিনি সাৰ্থক হৈছে আজি। খুবেই ভাল লাগিছে। ভৱিষ্যত কি কৰিম সেইটো একেবাৰে ঠিক কৰা নাই। কৰিবতো লাগিবই কিবা এখন চিনেমা, যিহেতু এইটোৱে কৰি খাব লাগিব। গতিকে এইখন শেষ কৰোঁ, অকণমান বস্তুবোৰ ঠাণ্ডা হওক, আমি অকণমান জিৰাই সদায় আকৌ নতুন কাম এটা ধৰিম। দৰ্শকসকলক মই কৃতজ্ঞতা জ্ঞাপন কৰি শেষে কৰিব নোৱাৰো যে ইমান ধুনীয়াকৈ ৰাইজে আঁকোৱালি লৈছে। এয়া দেখিছে, গোটেই লাইন লাগি আছে ৰাইজৰ। গতিকে এই ধৰণে যদি ৰাইজে সঁচাকে মৰম দি যায়, আমাৰ অসমীয়া ছবি জগতখন বহুত সোনকালে বহুত বেছি আগুৱাই যাব পাৰিব। গতিকে এই অসমৰ ৰাইজৰ যে শিল্পীৰ প্ৰতি এই সন্মান আছে, এইটো বহুত ডাঙৰ কথা আৰু ইয়াত জন্মগ্ৰহণ কৰি আমি বিৰাটে সৌভাগ্যৱান। বিদুৰ ভাই ছবিখনে অসমীয়া চলচ্চিত্ৰ জগতৰ লগত জড়িত প্ৰযোজক, পৰিচালক, অভিনেতা, অভিনেত্ৰী, সংগীত পৰিচালক তথা কলা কুশলীলৈ এক বিশেষ বাৰ্তা প্ৰেৰণ কৰিছে। ছবিখনে সকলোকে দেখুৱাই দিলে যে চিনেমা বনাবলৈ কোটি কোটি টকা খৰচ কৰিলেই নহয়, এখন ছবিৰ বাবে প্ৰয়োজন বাস্তৱ জীৱনৰ লগত জড়িত হ'ব পৰা এটা সবল কাহিনী। সেই কাহিনী কিদৰে উপস্থাপন কৰিব পৰা যায়, তাৰ বাবে এজন ভাল পৰিচালক আৰু এই সকলোখিনি দৰ্শকৰ মাজত তুলি ধৰিবলৈ প্ৰয়োজন সবল অভিনয়ৰ, যিটো এই ছবিখনৰ ভৰপূৰ হৈ আছে। সেই সকলোৱে আঁকোৱালি লৈছে বিদুৰ ভাই। অসমীয়া ছবিৰ প্ৰতি থকা দৰ্শকৰ সকলো অভিযোগ দূৰ কৰিবলৈ সক্ষম হৈছে বিদুৰ ভাই ছবিখনে। দৰ্শকক নতুনত্ব প্ৰদান কৰিবলৈ সম্পূৰ্ণভাৱে সফল হৈছে ছবিখনৰ পৰিচালক। অসমীয়া ছবি জগতৰ বাবে এক মাইলৰ খুঁটি হৈ ৰ'ব বিদুৰ ভাই। বৰ্তমানো ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত দৰ্শকৰ দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। বিদুৰ ভাইত চুমকি কছাৰী, বলিন বৰা, উজ্জ্বল ৰাজখোৱা, তৈলক্য বৰুৱা, নিতু খনিকৰ, পংকজ মহন্ত, অসীম শৰ্মা, স্নিগ্ধা ফুকন, শৰ্মিষ্ঠা দাসৰ অভিনয়
সকলো দৰ্শককে আপলোড কৰিবলৈ সক্ষম হৈছে। এতিয়া ছবিঘৰত ইটোৰ পিছত সিটো ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে বিদুৰ ভাই। বিদুৰ ভাই অসমীয়া চিনেমাক এক নতুন মাত্ৰা প্ৰদান কৰিছে। এই ছবিখনৰ দ্বাৰা একাংশ অভিনেতা অভিনেত্ৰী আৰু পৰিচালকে শিক্ষা লোৱা প্ৰয়োজন। যদিহে বিদুৰ ভাইৰ দৰে দৰ্শকে অসমীয়া ছবি চাব লাগে তেনেহ'লে তেওঁলোকেও সলনি কৰিব লাগিব পুৰণিকলীয়া ধাৰা।